মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছান ইউটিউব চেনেললৈ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল আছাম পুলিচলৈ আহি গৈছে অতি বহুতো ভাল খবৰ হয় ফ্ৰেণ্ডসকল। ফিজিকেল কাট অফ এইবাৰ কমকৈ যাব নেকি? চ' বহুতে ভাবি আছে কিমান যাব কাট অফ। চ' ABUB এইবাৰ যিসকলে 47ৰ পৰা মানে 52লৈকে পাইছে, চ' আপোনালোকে ৰিটাৰ্ণ দিব পাৰিবনে? চ' বহুতে কনফিউজ হৈ আছে যে আমি ৰিটাৰ্ণ দিব নোৱাৰিম, মানে কিছুমান জিলাত পাৰিব আৰু কিছুমান জিলাত নোৱাৰিব। চ' আজিৰ এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক জনাম আৰু আপোনালোকৰ সেই চিন্তাটো আমি দূৰ কৰি দিম আজিৰ এই ভিডিঅ'টোত। গতিকে আপোনালোকে চিন্তা নকৰিব, আপোনালোকে কিমান পালে আপোনালোকে ৰিটাৰ্ণত বহিব পাৰিব বা আপোনালোকৰ ৰিটাৰ্ণ কাট অফ কিমান যাব, কোন জিলাত কিমান কাট অফ যাব। চ' সম্পূৰ্ণ ডিটেইলছ আমি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আমি আজি আপোনালোকক জনাম। চ' জিলা ভিত্তিত আপোনালোকৰ কাট অফ কিমান যাব। চ' আমি এটা টেবিল বনাইছোঁ আৰু সেই টেবিল অনুযায়ী আমি আপোনালোকক জনাম বা আপোনালোকৰ কাট অফ কিমান যাব। চ' তাৰে ওপৰত মানে এটা আপোনালোকৰ যিখিনি হিচাপ মানে কেলকুলেশ্যন কৰা হৈছে, প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট যিখিনি ABUB আছে চ' প্ৰায় শেষেই হ'ল আৰু আপোনালোকৰ প্ৰায় 3খন বা 4খন জিলা আছে ABUB শেষ হ'ব আৰু কামাণ্ডৰটো ইণ্টাৰভিউ মানে 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। চ' গতিকে আপোনালোকে চিন্তা নকৰিব, মানে অলৰেডি মই এখন কেলকুলেশ্যন আহি পৰিছে মোৰ হাতত আৰু আপোনালোকৰ কাট অফ কিমান যাব। চ' আজি আমি ডিষ্ট্ৰিক্ট উল্লেখ কৰি আমি আপোনালোকক জনাম। চাওক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আছাম পুলিচৰ যিখিনি PST PET 2024 যিখিনি মানে আপোনালোকৰ ইতিমধ্যে প্ৰায় জিলাখন হৈ গ'ল আৰু 3-4খন জিলা আছে। চ' আপোনালোকৰ সেই ডিচেম্বৰ মাহতে শেষ হ'ব। চ' গতিকে ইয়াত আপোনালোকৰ এতিয়া চাওক আমাৰ যিখিনি মানে নৱেম্বৰ মাহতে শেষ হৈ যাব আৰু আপোনালোকৰ জানুৱাৰী মাহত মানে 100% আপোনালোকৰ ৰিটাৰ্ণ হোৱাটো 100% ক'ব নোৱাৰোঁ, মানে আপোনালোকৰ 70% ৰিটাৰ্ণ এক্সাম হোৱাটো চান্স আছে। চ' গতিকে আহক এইবাৰ আপোনালোকৰ কাট অফ কিমান যাব বা আপোনালোকে কিমান পালে আপোনালোকে ৰিটাৰ্ণত বহিব পাৰিব। চ' আমি এটা কেলকুলেশ্যন কৰি লৈছোঁ আৰু ইয়াত আপোনালোকে প্ৰথমে চাওক আমাৰ যিখিনি কাট অফ। চ' প্ৰথমে UBৰ কাট অফ কিমান যাব আমি আপোনালোকক ডিটেইলছ জনাই আছোঁ আৰু তাৰ আগত আমি আপোনালোকক এটা কথা স্পষ্টভাৱে বুজাই দি আছোঁ, আপোনালোকে সেই কথাটো বুজি ল'ব। তো ফ্ৰেণ্ডসকল, 2022 চনৰ যিখিনি ইণ্টাৰভিউ হৈছিল ৰিক্ৰুটমেণ্ট হৈছিল, সেই ৰিক্ৰুটমেণ্টত আছিল আপোনালোকৰ 2134টা টোটেল ভেকেঞ্চি আছিল আৰু 2134টা ভেকেঞ্চিত কিমানজনক মাতিছিল মানে আপোনালোকে 5 বাই মাল্টিপ্লাই কৰক। চ' ইয়াত আপোনালোকৰ কেণ্ডিডেট হ'ব টোটেল 10,670জনক মাতিছিল এক্সাম দিবলৈ, মানে 1:5। চ' এটাকৈ পোষ্টৰ বিপৰীতে 5জনকৈ মতা হৈছিল আৰু টোটেল আপোনালোকক মতা হৈছিল 10,670জনক। আৰু এইবাৰ হৈছে আপোনালোকৰ ভেকেঞ্চি হৈছে আপোনালোকৰ ভেকেঞ্চি হৈছে 5,000। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ 5,563টা ভেকেঞ্চি টোটাল আৰু ইয়াত আপোনালোকে মাল্টিপ্লাই কৰক কিমানজন আপোনালোকক মাতিব। তো ফ্ৰেণ্ডসকল, ইয়াক আপোনালোকে যদি মাল্টিপ্লাই কৰক তেনেহ'লে মাল্টিপ্লাই কৰিলে আপোনালোকৰ টোটাল আপোনালোকৰ কেণ্ডিডেট মতা হ'ব 27,815জনক, মানে ৰিটাৰ্ণ এক্সাম লৈ মতা হ'ব। চ' ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছা ইয়াত আপোনালোকৰ ABUত কিমান আছে বা UBত কিমান আছে। চ' আমি আপোনালোকক জনাই আছোঁ। তো ফ্ৰেণ্ডসকল, ইয়াৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিছা যে আপোনালোকক মানে ডাবল কেণ্ডিডেটক মতা হ'ব, মানে তাত আপোনালোকৰ 10,770জনক মতা হৈছিল আৰু এইবাৰ 27,815জনক মতা হ'ব। চ' আপোনালোকে নিশ্চয় বুজিব পাৰিছে মানে ডাবল। আৰু তেতিয়া আছিল আপোনালোকৰ UBত আছিল 1400 কিমান বা ভেকেঞ্চি আৰু এইবাৰ আপোনালোকৰ ভেকেঞ্চি আহিব 1449টা ভেকেঞ্চি আছিল আৰু UBত আছিল আপোনালোকৰ 705টা ভেকেঞ্চি আছিল। চ' আপোনালোকে মাল্টিপ্লাই কৰিলে নিজে আপোনালোকে গম পাব কিমান হয়, মানে ডাবল কেণ্ডিডেটক মতা হয়। গতিকে এইবাৰ আপোনালোকৰ কেণ্ডিডেট মানে ইমান এপ্লাই কৰা নাই, মানে তাৰ আগৰ নিচিনাদৰে, গতিকে কেণ্ডিডেট এইবাৰ ডাবল মতা হ'ব আপোনালোকক। গতিকে এইবাৰ কাট অফৰ কমকৈ যোৱাৰ সম্ভাৱনা আছে। তো ফ্ৰেণ্ডসকল, ইয়াত চাওক আপোনালোকে মই এটা কাট অফৰ লিষ্ট বনাইছোঁ আৰু সেই অনুযায়ী আপোনালোকৰ কাট অফৰ যাব পাৰে, কিন্তু ইয়াৰ ওপৰত মানে ইয়াৰ তলতো যাব পাৰে বা কমো যাব পাৰে। কাৰণ আপোনালোকে হয়তো ভাবিছা মই ইমান মাৰ্ক পাইছোঁ মই ৰিটাৰ্ণত বহিব নোৱাৰিম নেকি। চ' আজি আপোনালোকে কনফিউজ একেবাৰে দূৰ হৈ যাব এই ভিডিঅ'টো চাওক। ইয়াত আপোনালোকে প্ৰথমে চাওক বাক্সা ডিষ্ট্ৰিক্ট। চ' UR কেণ্ডিডেটৰ কাৰণে ইয়াত আপোনালোকৰ 32.84 UR কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 27.99 পালে আপোনালোকে ৰিটাৰ্ণত বহিব পাৰিব আৰু OBC MOBC আপোনালোকৰ 31.84 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 23.45 পালে আপোনালোকে ৰিটাৰ্ণত বহিব পাৰিব। লগতে হৈছে আপোনালোকৰ যিসকল SC ST হয়, চ' SCৰ কাৰণে আপোনালোকৰ 31.08 আৰু আপোনালোকৰ SC মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ হৈছে
ফিমেল কেণ্ডিডেটৰ কাৰণে 25.07 ST হিলছ মানে আপোনালোকৰ 30.62 আৰু আপোনালোকৰ ST হেইজ ফিমেল যিসকলে কেণ্ডিডেট চ' আপোনালোকৰ ইয়াত কোনো ধৰণৰ মেনশ্যন দিয়া নাই মানে জিলা ভিত্তিত পোৱা কেণ্ডিডেট পোৱা নাই গতিকে কিমান যাব মই ক'ব নোৱাৰোঁ চ' ফ্ৰেণ্ডসকল এইখিনি টেবুলত আপোনালোকে জানিব পাৰিব তাৰপিছত আপোনালোকৰ ইউআৰ কেণ্ডিডেট ইয়াত বৰপেটাত হৈছে আপোনালোকৰ 32 আৰু আপোনালোকৰ এটো আৰু OBC এটো চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে আপোনালোকক জনাই দি আছোঁ নেক্সট হৈছে তো ফ্ৰেণ্ডসকল মানে ডিষ্ট্ৰিক্ট উল্লেখ কৰিলে বহুত লং হৈ যাব ভিডিঅ'টো গতিকে মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে আপোনালোকে এইটো PDF-টো ডাউনলোড কৰি ভালদৰে চাই ল'ব কোন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে চ' ইয়াৰ ওপৰতো যাব পাৰে বা ইয়াৰ তলতো যাব পাৰে যেনেকুৱা এবাৰ মানে আমাৰ যিখিনি আটাইতকৈ ডাঙৰ জনসংখ্যা থকা জিলাখন হৈছে মানে প্ৰথমে আমি নগাঁও ধৰোঁ তো ফ্ৰেণ্ডসকল ইয়াত চাওক আমাৰ নগাঁও জিলাখনত ইয়াত হৈছে আপোনালোকৰ চাওক মানে ইউআৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 31.75 গৈছে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 25.60 গৈছে আৰু আপোনালোকৰ OBC মেল কেণ্ডিডেটৰ কাৰণে মানে OBC কাৰণে আপোনালোকৰ 30.53 অৰ্থাৎ আপোনালোকৰ 53 গৈছে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 22.01 গৈছে আৰু SC কাৰণে আপোনালোকৰ SC কাৰণে আপোনালোকৰ গৈছে মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 30.74 আৰু ফিমেল কেণ্ডিডেটৰ 23.83 আৰু আপোনালোকৰ ST হিলছৰ কাৰণে আপোনালোকৰ 29.1 আৰু ফিমেলৰ কাৰণে 20.83 গৈছে চ' তাৰপিছত STP আৰু মানে গৈছে আপোনালোকৰ 30.88 আৰু মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে 24.05 গৈছে এতিয়া হৈছে আপোনালোকৰ আহক ধুবুৰী ডিষ্ট্ৰিক্টত কিমান গৈছে আমি আপোনালোকক জনাই আছোঁ চ' ধুবুৰী ডিষ্ট্ৰিক্টত আপোনালোকৰ গৈছে নিশ্চয় আপোনালোকে ইয়াত দেখিবলৈ পাইছা ধুবুৰী ডিষ্ট্ৰিক্টত গৈছে আপোনালোকৰ ইউআৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 32.38 অৰ্থাৎ ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 22.60 গৈছে তো আৰু আপোনালোকৰ যিসকলে OBC MOBC কাৰণে আপোনালোকৰ 30.94 আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ গৈছে 20.32 চ' এতিয়া হৈছে আপোনালোকৰ SC ST কিমান গৈছে চ' আপোনালোকে ইয়াত চাওক আপোনালোকৰ 28.01 আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 21.12 কাট অফ গৈছে আৰু আপোনালোকৰ ST হিলছৰ কাৰণে মানে ST হিলছৰ কাৰণে আপোনালোকৰ গৈছে 23.14 আৰু আপোনালোকৰ এনে কোনো ধৰণৰ কেণ্ডিডেট পোৱা নাই ফিমেল কেণ্ডিডেট এই ডিষ্ট্ৰিক্টত চ' গতিকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মানে আপোনালোকৰ কাট অফখিনি ইমান যাব পাৰে বা ইয়াৰ তলতো যাব পাৰে গতিকে আপোনালোকে এইটো মেনশ্যনো কৰিব কাৰণ এইটো UBৰ গৈছে আৰু এতিয়া হৈছে আপোনালোকৰ ABৰ কাট অফ কিমান গৈছে চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ABৰ কাট অফ আপোনালোকৰ চেম বাক্সা ডিষ্ট্ৰিক্টত কমিব এতিয়া আপোনালোকৰ প্ৰতিখন জিলা আপোনালোকে এনেকৈ চাই ল'ব মই এইটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে গতিকে এইবাৰ আপোনালোকৰ প্ৰতিখন মানে যিহেতুকে এইবাৰ আপোনালোকৰ ভেকেঞ্চি বেছি আছে গতিকে আপোনালোকে টেনশ্যন নকৰিব আপোনালোকৰ কাট অফ কমে যাব যদিহে আপোনালোকে 47 পাইছা তেনেহ'লে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক টেনশ্যন নকৰিব গতিকে আপোনালোকৰ 47ৰ পৰা অহা চান্স আছে যিসকলে হয়তো 46 পাইছে তেওঁলোকে মানে আশাও মানে ইমান এটা বেয়া নাপাব চ' তেওঁলোকেও আশা কৰি থাকক পঢ়ক আৰু যিসকলেও মানে আদাৰ কাষ্ট হয় চ' তেওঁলোকে পঢ়ি থাকক ন' টেনশ্যন চ' গতিকে আজি এই ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব জয় আই অসম